এইখন হৈ গ'ল বৰ্ণিহাটৰ ওচৰত, বৰ্ণিহাটৰ 13 মাইলত মেঘালয় চাইডে আছে গ্ৰীণ হিলছ। এইখন এখন হোটেল। এয়া এইখন হোটেলত মানে আপুনি বাৰ্থডে পাতে, বিয়া পাতে, সকলোখিনি পাৰ্টি পাতে, ইয়াত মানে চব পাতিব পাৰি। কাৰণ আমাৰ আজি বৰ্ণিহাটৰ পৰা মানে এটা পাৰ্টি আছিল, বাৰ্থডে পাৰ্টি। এয়া বাৰ্থডে পাৰ্টিটোৰ মানে ডেক'ৰেশ্যন হৈ আছে। আমি বাৰ্থডে পাৰ্টিটোতে আহিছোঁ। এয়া ল'ৰাবিলাকে মোক মানে মাতি আছে। এয়া আৰু আপোনালোকে যদি কেতিয়াবা মানে ইয়াতে আহিবৰ কাৰণে খোজে আহিব পাৰে। ইয়াতে থকা সুবিধা আছে, সেনেকৈ ৰেষ্ট লোৱা সুবিধা আছে, সকলোখিনি আছে। আপোনালোকে ইয়াতে ল'ব পাৰে এই মেঘালয় ছাইডৰ আৰু কি আছে মই আপোনালোকক দেখাম। এয়া হৈ গ'ল বাচ্ছাবিলাকক লৈ আনিলে আপুনি খেলিব দিব পাৰিব। এয়া খেলিব দিব পাৰিব, মানে বহুতখিনি সুবিধা আছে, গাড়ী ৰখা ঠাই আছে। এয়া আমাৰ বাইদেউ আহিছে। এয়া খালে না আপোনালোকে? খালে। আৰু আপোনালোকেও যদি মানে 13 মাইলত গ্ৰীণ হিলছত আহিব খোজে আহিব পাৰে না। এয়া চাওক, এয়া এটা মানে ৰুম আছে। আপোনালোকে ইয়াতে কেতিয়াবা ছিংগল পাৰ্টি কৰিব খুজিলে এইটো ৰুম ল'ব পাৰে। ইয়াতে মানে বহুত ৰুম আছে, আপোনালোকে ছিংগল ৰুমবিলাক ল'ব পাৰে।